বৰপেটা ৰোডত কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ উত্তাল প্ৰতিবাদ। লোকসভাত মহিলাৰ আসন সংৰক্ষণ বিধেয়ক গৃহীত হোৱাত বিৰোধীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ তুলি আজি বৰপেটা ৰোডত কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। জন আক্ৰোশ মহিলা সন্মিলন আৰু বৰপেটা ৰোডৰ সচেতন মহিলাসকলৰ উদ্যোগত আজি নামনি অসমৰ বাণিজ্য প্ৰধান চহৰখনৰ GLC কলেজৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ। আজি কেইবাদিন ধৰি এটা চৰ্চিত বিষয় হৈ আছে যে আমাৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ নেতৃত্বত এটা সুন্দৰ বাৰ্তা মহিলা সমাজত বিয়পাইছিল যে নাৰী বন্ধন অধিনিয়মৰ জৰিয়তে আমাৰ 33% মহিলাসকলৰ ৰাজনৈতিক অধিকাৰ সংৰক্ষণ কৰা হৈছিল। কিন্তু আৰু এই আশাৰ এটা সুন্দৰ বাৰ্তা মহিলা সমাজক নাৰী শক্তিক জাগ্ৰত কৰি তুলিছিল। আৰু আমি সকলোৱে জানো যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰধান লক্ষ্য হৈছে, প্ৰধান নীতিয়ে হৈছে যে আমাৰ নাৰী শক্তিক জাগ্ৰত কৰা। ভাৰত মাতা কি জয়, নাৰী শক্তি ৰাষ্ট্ৰ শক্তি, এই আমাৰ নীতি। কিন্তু এই নীতিৰ ওপৰত আমাৰ যি মহিলাসকলৰ মাজত যি হাঁহিৰ মানে আনন্দ এটা বিয়পিছিল। কিন্তু বিৰোধী দলে কংগ্ৰেছে তেওঁলোকৰ ষড়যন্ত্ৰত লিপ্ত হৈ মহিলাসকলক দমন নীতিৰে তেওঁলোকে দমন কৰিব বিচাৰিছে, যাতে সকলোৱে ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে। তেওঁলোকৰ সেই প্ৰচেষ্টা, তেওঁলোকে দমন নীতিৰে আমাৰ মহিলাসকলক, নাৰী সমাজক দমন কৰি ৰাখিব বিচাৰিছে। আৰু আমি তেওঁলোকক সকলো এই মহিলা গোটেই সমগ্ৰ ভাৰতবৰ্ষ মহিলাই তেওঁলোকক ঘৃণা চকুৰে চাইছে। এই কাৰ্যসূচী আজি সমগ্ৰ ভাৰতত লোৱা হৈছে। সমগ্ৰ ভাৰততে এটাৰ পিছত এটাকৈ লোৱা হৈছে। প্ৰথমে আপোনাৰ এটাৰ পিছত এটা কাৰ্যসূচী হাতত লোৱা হৈছে। আপোনাৰ 24 তাৰিখে ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ সন্মানীয় সভানেত্ৰী নীলিমা দেৱী বাইদেউ প্ৰেছ মিট দিব বৰপেটা জিলা অফিচত। গতিকে এটাৰ পৰা এটা আমাৰ আৰু তাৰ পিছত আছে প্ৰতিবাদ কাৰ্যসূচী, ৰেলী টাইপৰ হ'ব, বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এইটো সচেতন নাগৰিক হিচাপে লগতে আমাৰ যুৱ মৰ্চা, মহিলা মৰ্চাৰ উদ্যোগ হৈছে। আমি ইয়াতে সংখ্যক মহিলা ইয়াতে আমি উপস্থিত হৈছো, কাৰণ আমাৰ যিটো বিল 33% যিটো সংৰক্ষণ আমাৰ বিল, সেই বিলটো কংগ্ৰেছ পাৰ্টি আৰু তাৰ লগত সিহঁতৰ মিত্ৰজোঁটৰ পাৰ্টিয়ে মিলি আমাৰ এইটো নাকচ কৰিলে। কাৰণ আমাৰ মহিলাসকল চব পিনে আমাৰ আগবাঢ়িছে। চাওক আপোনালোকে, এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ মহিলাসকলক যিখিনি গুৰুত্ব দিছে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই যে বিল, এই বিলটো পাছ কৰি আমাক মহিলাসকলক একটা সন্মান জনোৱা হৈছিল। এই বিলটো পাছ কৰি আমাৰ প্ৰধানমন্ত্ৰী আমাক মহিলাসকলক সন্মান জনোৱাৰ কাৰণে এই বিলটো পাছ কৰিছে। কাৰণ মহিলাসকল আজি পিছ পৰি থকা নাই। আপোনালোকে দেখিবলৈ পাইছে ভাৰতবৰ্ষ স্বাধীনৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে যিমান দিন আমাৰ দেশ স্বাধীন কৰিছিল, মানে শাসনত আছিল, স্বাধীন কৰাৰ পিছৰ পৰা কংগ্ৰেছে আছিল, তাতে শাসনত আছিল, সেই সময়ছোৱাত আমাৰ মহিলাসকলক কি কৰিছে, মাত্ৰ ব্যৱহাৰ কৰিছে। কেনেকে আপোনালোকে ওলাই আহক, আমাক ভোট দিয়ক, আৰু আপোনালোকে কেতিয়াবা কেম্পেইনিং কৰক, কিন্তু আপোনালোকৰ কাৰণে যে কিবা ব্যৱস্থা কৰিব লাগে সেইটো কেতিয়াও ভবা নাছিল, চিন্তা কৰা নাছিল। আৰু মহিলাসকলৰ কোনো সংৰক্ষণৰ কোনো চিত্ৰ দূৰৰ কথা, কোনো বস্তুৰ কাৰণে মহিলাসকলক দিয়া নাছিল। আপোনালোকে চাওক, কেইটা মহিলা আমাৰ প্ৰধানমন্ত্ৰী হৈছে, কেইজন হৈছে, কাৰণ এওঁলোকে খোজাই নাই যে মহিলাসকল আগবাঢ়িয়ক। অকল মহিলাসকল ঘৰতেই ল'ৰা ছোৱালী লৈ, ৰন্ধা বঢ়া লৈ এওঁলোকে ব্যস্ত থাকক, এইখিনি মহিলাৰ কাৰণে এওঁলোকে ভাবিছে, আজিও ভাবিছে। মোৰ বোধেৰে যে কংগ্ৰেছ পাৰ্টিত আজিৰ পৰা কোনো মহিলা কংগ্ৰেছ পাৰ্টিক চাপোৰ্ট কৰিব নালাগে। কাৰণ মহিলাসকলৰ কাৰণে যিহেতু এইটো কোনো পাৰ্টিৰ কথা নহয়, এইটো জাতিৰ কথা। আমাৰ মহিলাসকলৰ কাৰণে যিটো আমাৰ বিল সংৰক্ষণৰ কাৰণে নাকচ কৰিলে, তাৰ কাৰণে মোৰ বোধে আজিৰ পৰা কোনো মহিলা কংগ্ৰেছত থাকিব নালাগে। কাৰণ ইমান অপমানবোধক আমাক যিটো আজি কৰিলে কংগ্ৰেছ পাৰ্টিয়ে, তাৰ পিছত আমি আৰু মহিলাসকল কংগ্ৰেছক চাপোৰ্ট কৰাৰ কোনো কথাই নাই। ইয়াতে আমি নাভাবোই আমি যে মহিলাসকল আমি কংগ্ৰেছক চাপোৰ্ট কৰিম। চাওক, আমাক প্ৰধানমন্ত্ৰীয়ে আমাৰ স্কিমৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধা আমাৰ মহিলাসকলৰ, আজি ৰেচন কাৰ্ডেই হওক, বিভিন্ন স্কিম। কাৰণ মহিলাসকল সুৰক্ষিত থাকিলে ঘৰটো সুৰক্ষিত থাকে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক চিন্তা কৰিছে। হয়, কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ। কাৰণ কংগ্ৰেছৰ লগত যিকেইটা দল মিত্ৰজোঁট আছে, এওঁলোকৰ বিৰোধী আমি প্ৰতিবাদ। কাৰণ মহিলাৰ কাৰণে চিন্তা নকৰে। সেইকাৰণে কৈছে যে কংগ্ৰেছত কোনো এজন মহিলাও থাকিব নালাগে মোৰ বোধেৰে। কাৰণ মহিলাসকল অপমান কৰিছে, এটা নাৰী জাতিক অপমান কৰিছে। ইয়াতে তো
এনেকুৱা নহয় পাৰ্টিৰ কাৰণে নহয় যে আমি পাৰ্টি হৈ অহা নাইতো, মহিলা হৈ আহিছো আমি। কাৰণ মহিলাৰ কাৰণে অপমান কৰিছে, নাৰী জাতিৰ কাৰণে অপমান কৰিছে, এই অপমানটো আমি কোনেও সহ্য নকৰো। আজি যি কাৰ্যসূচী লোৱা হৈছে ইয়াত কেনেধৰণৰ সংগঠন কি সংগঠনৰ পৰা অহা হৈছে? এইটো একচুৱেলি সংগঠন বুলি মই নকওঁ। মই যিহেতু এজনী মহিলা মানুহ, মই এজন সচেতন নাগৰিক হিচাপে ইয়াত আহিছো, মহিলা হিচাপে। যিহেতু আমাৰ যিটো মহিলাৰ বাবে ভৱিষ্যত সংগঠিত হবলৈ আছিল, যিটো আসনটো যিটো আছিল, সেইটো বিৰোধীয়ে কি কৰিলে, বিৰোধীয়ে বিফল কৰিলে। তাৰ প্ৰতিবাদত আমি ইয়াত আহিছো। প্ৰতিবাদ কাৰ বিৰুদ্ধে হৈছে? বিৰোধী কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে আমি ইয়াত খুব দেখাবলৈ আহিছো। তেওঁলোক মহিলাৰ বিৰুদ্ধে নেকি? বিৰুদ্ধে হয়, নহলে আমাৰ বিলখন কিয় পাছ নকৰিলে? মহিলাৰ কাৰণে তেওঁলোকে চিন্তা নকৰে? একেবাৰে নকৰে। নহলে তেওঁলোকে এই বিলখনৰ কাৰণে ৰাজনীতি লৈ আহিছে। এতিয়া ৰাজনীতি কৰিব লগা নাই, মহিলাৰ কাৰণে ভাবিব লাগিছিল। এইটো নকৰি তেওঁলোকে বিলখন বিফল কৰি দিলে। এইটো উচিত হোৱা নাই। হয়, চলি থাকিব এই প্ৰতিবাদ। আমি মানুহ চিনি পাইছো, আমাৰ যিয়ে আমাৰ অধিকাৰ কাঢ়ি লৈছে তেওঁলোকক আমি চিনি পাইছো, তাহাক কেতিয়াও ভোট নিদিওঁ আমি। ইয়াতে পাৰিলে থাকিম, গোটেই দিনটো থাকিম। আমাৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত নাৰী বন্ধন অধিনিয়মৰ এখন আইন প্ৰণয়ন কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল। 33% মহিলা সংৰক্ষণৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ এক প্ৰচেষ্টা। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰধান নীতিয়ে হৈছে নাৰী শক্তিক জাগ্ৰত কৰা। কিন্তু কংগ্ৰেছ বিৰোধী দলে তেওঁলোকে ষড়যন্ত্ৰৰ জৰিয়তে আমাৰ এই যি নাৰী শক্তিৰ যি এটা আনন্দ বাৰ্তা, সেই বাৰ্তা তেওঁলোকে ষড়যন্ত্ৰৰে দমন কৰি ৰাখিবলৈ চেষ্টা কৰিছে। আৰু গোটেই মহিলা সমাজক তেওঁলোকে অপমান কৰিছে। গতিকে আমি সকলোৱে মিলি আমি ৰাজপথত ওলাই আহিছো তেওঁলোকক প্ৰত্যুত্তৰ দিবৰ বাবে। এটাৰ পিছত এটা কাৰ্যসূচী হাতত লোৱা হৈ আছে। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।